কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় চ নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নমো পঙ্কজ নাভয় নমো পঙ্কজ মালিনে নমো পঙ্কজ নেত্রে নমস্তে পঙ্কজ গায়ে বসুদেব হুতং কৃষ্ণং কংসং সানুরমর্দনং দেবকী পরমানন্দ কৃষ্ণং বন্দে জগদ্গুরু হরি রাম 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 রাম। মুকং করোতি ভাসালাং পুংকুং লঙ্ঘয়তে গিরিম যৎকৃপা তমহং বন্দে পরমানন্দ মাধব হরি রাম রাম ৰাম ৰাম। মই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই সকলোৱে মংগল কামনাৰ্থে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ মংগলাৰ্থে সকলোৰে শ্ৰীচৰণত সকলোৰে হৃদয় পদ্মত সেৱা ধৰি প্ৰেম সহকাৰে ভক্তি সহকাৰে শ্ৰদ্ধা সহকাৰে মই প্ৰণাম জনাইছোঁ। সকলোৱে সকলো প্ৰাণীৰে মংগলৰ কাৰণে প্ৰভু ভগৱন্তই কৃপা দৃষ্টি প্ৰদান কৰক। প্ৰভু ভগৱন্তই সকলোকে সুদৃষ্টি প্ৰদান কৰক, সকলোকে দীৰ্ঘায়ু কৰক। তাৰ কামনাৰে আমি আজি ভাগৱতৰ এই মূৰ্তিটো গাব বিচাৰিছোঁ আৰু এই মূৰ্তিটো গোটেই ভাগৱতখনৰ কথাখিনিয়ে ইয়াত সন্নিৱিষ্ট কৰা আছে। অবন্ধু পৰম গুৰু মহাভাগৱত কৃপা কৰা কৃপাময় ধৰো চৰণত হে বন্ধু পৰম গুৰু মহাভাগৱত প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতই তৃতীয় চতুৰ্থে যাৰ হুৱেৰ দই হে বন্ধু পৰম গুৰু মহাভাগৱত নাভিদেশ পঞ্চম ষষ্ঠ বৈষ্ঠস্থল সপ্তমে অষ্টমে কৰ কমল যুগল হে বন্ধু পৰম গুৰু মহাভাগৱত কণ্ঠ দেশ নৱম দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে হৈলা মুণ্ড হে বন্ধু পৰম গুৰু মহাভাগৱত হেন ভাগৱতৰ মূৰ্তি অতি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলে বৰ হে বন্ধু পৰম
গুৰু মহাভাগৱত গুৰু মহাভাগৱত গুৰু মোৰ মহাভাগৱত